নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ কৰ্মকাতি ভাল। আৰু পোনপ্ৰথমে ভিডিঅ'ৰ শুভ আৰম্ভণিতে এইবছৰ যিসকলে চাকৰি পাবলৈ সক্ষম হ'লা, এই সকলোলৈ মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বহুতৰে মনৰ প্ৰশ্ন, এইবছৰ কি ফোজ ওলাব পাৰে। আৰু বন্ধুসকল, হিমন্ত বিশ্ব শৰ্মা ছাৰেতো অলৰেডি কৈছিলেই এপইণ্টমেণ্ট দিয়াৰ পিছদিনাতে আমি ৪,০০০ৰ পোষ্ট মুকলি কৰি দিম। আৰু এই ৪,০০০ৰ ভিতৰত কোনটো ডিপাৰ্টমেণ্টৰ পোষ্ট থাকিব পাৰে? বহুতৰে মনৰ প্ৰশ্ন, মোৰো প্ৰশ্ন। তাৰে সন্দৰ্ভত আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধুসকল, মই চমু অৰ্থত ক'ব চেষ্টা কৰিম। কাৰণ এই বছৰটো আপোনাৰ AB UB কামাণ্ডো অলৰেডি ওলালে, আকৌ AB UB ওলোৱাৰ একো চান্সে নাই, কি কয় বন্ধুসকল? কাৰণ ৪,০০০ পোষ্ট মুকলি কৰি দিম কৈছে। মোৰ সন্দৰ্ভত ফৰেষ্ট ডিপাৰ্টমেণ্টতে থাকিব পাৰে, কাৰণ যোৱা বছৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ FPFৰ পোষ্ট থাকি গ'ল। আৰু অলপ আমাৰ ড্ৰাইভাৰ থাকিব পাৰে, ফৰেষ্ট গাৰ্ড থাকিব, অলৰেডি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এইবছৰ ৪,০০০ পোষ্ট মুকলি কৰি দিব মোৰ সন্দৰ্ভত। নহ'লেতো জেলাৰ এক্সাইজ সকলো ফিল আপ হ'লেই, আৰু কামাণ্ডো ওলোৱাটো ইমান চান্স নাই বুলি ভাবোঁ মই, মোৰ মতে। আৰু আপোনালোকৰ মতে কি হ'ব নাজানো, কাৰণ এইবছৰ 159 নে কিমান এটা পোষ্ট আছিলে কামাণ্ডোত, চ' ফিল আপ হ'লেই। আৰু এইবছৰো অভাৰলেপিং হ'ল এটা দুটা, কাৰণ AB পোৱাজনীও কামাণ্ডো পাইছে, কামাণ্ডো পোৱাজনীও AB পাইছে, চ' অভাৰলেপিং এটা দুটা থাকিব পাৰে। আৰু এই এটা দুটাৰ কাৰণে নতুন পোষ্ট নুলিয়ায়। চ' এইবছৰ ৪,০০০ পোষ্টত মোৰ সন্দৰ্ভত ফৰেষ্ট ডিপাৰ্টমেণ্টত থাকিব লাগে, নাই কি কোৱা বন্ধুসকল? কাৰণ FPFত অলৰেডিটো পোষ্ট আছেই, মই এইটো জনা নহয়, আপোনালোকৰ সকলোৱে জানে। আৰু নতুনকৈ অহাজনে ইণ্টাৰভিউ দিব, সেইসকলেও জানক। কাৰণ হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডিটো কৈছেই। মই কেলৈ ফৰেষ্ট ডিপাৰ্টমেণ্ট বুলি কৈছোঁ, কাৰণ অলৰেডি FPFত ৬টা পোষ্ট আছেই, আৰু কিমান বা ৰিটায়াৰ হৈছে, তাত এটা দুটা আহিবই। চ' অলৰেডি আমি পাছিং আউট পিৰিয়ডত আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেতো ঘোষণা কৰিছিলে ৬টা পোষ্ট অলৰেডি খালী হৈ থাকিলে। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট উলিয়ালে আমাৰ কাৰণে ভাল, কাৰণ এজ লিমিট বহুত দিয়ে, আৰু তাৰ চিলেকশ্যন প্ৰচেছো অলপ ভাল। চ' বন্ধুসকল, এয়া আছিলে। আৰু বন্ধুসকল, কিমান পোষ্ট আহিব পাৰে আৰু এজ লিমিট কিমান লাগে, সেই সন্দৰ্ভত মই নেক্সট ভিডিঅ'ত বনাব চেষ্টা কৰিম। আৰু বন্ধুসকল, মোৰ চেনেলটো কোনোবাই নতুনকৈ চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু যিসকলে এইবছৰ পায়ো হেৰুৱালা, সেইসকলে আকৌ যুঁজিবলৈ ৰেডি হৈ থাকক। চ' বন্ধুসকল, কি কৰিবা, কাৰণ যিহেতু কাট অফ হাই গৈছে, ষ্টেট জবতে নহয়, চেণ্ট্ৰেল জবতো পূৰা কাট অফ গৈছে, কম্পিটিশ্যন বহুত হাই হৈ গৈছে। চ' বন্ধুসকল, ক'ব নাযাওঁ, কাট অফটো এবাৰ ল' হয়, এবাৰ ডাউন হয়। চ' বন্ধুসকল, এইবছৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত আহিব পাৰে। চ' আপোনালোকক লাগি থাকক। আৰু নতুনকৈ যিসকলে চাকৰি পাইছে, আপোনালোকলৈ আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰে আৰু পোষ্ট ওলোৱাৰ চান্সেই নাই, কাৰণ ওলালে জেলাৰ এক্সাইজ সকলোবোৰ ওলালে, কামাণ্ডো AB UB। এইবছৰ যদি ৪,০০০ পোষ্ট মুকলি কৰি দিয়ে, অলৰেডিটো জানিব লগাই কথা। আৰু কাৰণ ফৰেষ্ট গাৰ্ডৰ পোষ্ট থাকি গ'ল, ফৰেষ্ট গাৰ্ডেই ওলাব, আৰু বেলেগ ওলোৱা চান্সেই নাই মোৰ সন্দৰ্ভত। আৰু চ' বন্ধুসকল, এয়া আছিলে। আৰু আপোনালোকে মোৰ চেনেলটো কোনোবাই নতুনকৈ চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। আৰু নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। বাই বাই, লভ ইউ, জিন্দেগী।